আমি যেনেকা জানা পালো যে আগৰ পৰা এনেকা এটা ব্লেকমেইলিং চলি আছে, সেইটো চাৰিআলিৰ ঘটনা হয়। এইটো কি কয়, চাৰিআলি বজাৰৰ ঘটনাখন হয় যে তাৰ ভাইয়েকে কমপ্লেইন কৰিলে যে এনেকা এনেকা মোৰ বাইদেউক এনেকা এনেকা ব্লেকমেইলিং কৰি আছে, এইটোৰ উচিত মানে তদন্ত কৰি তাক বিধি ব্যৱস্থা ল'ব লাগে। তা আমি যেতিয়া সিহঁতক লৈখিনি আমি যেতিয়া গোট খাইখিনি বহিলোঁ, তাক কৈখিনি বহিলোঁ যে ইয়াতে আহক, আমি কিবা আপোনাক সুধিম, আপুনি ক'ব লাগিব। কোৱাৰ পিছত আমি এটা দুটা কোৱাৰ পিছত তাৰ মোবাইলখিনি আমি চালোঁ। চোৱাৰ পিছত সি কয় যে আমাৰ দেউতা আৰু কি কয় পাছৱাৰ্ডটো খুলিলোঁ, তেতিয়া চালোঁ যে এনেকা আমাৰ এতিয়া বোৱাৰী জীয়াতো হৈ আছে, এতিয়াতো ছোৱালী জীয়াত হৈয়ে আছে, লগতে কালিয়ে গম পালোঁ এতিয়া বোৱাৰীও পিছত লগি আছে। এইটো অতি সোনকালে বন্ধ কৰিব লাগে। লাভ জেহাদী আৰু বোৱাৰী জেহাদী আমাৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দল আৰু মহিলা পৰিষদৰ ফালৰ পৰা এইটো আমি হুংকাৰ দিছোঁ যে অতি সোনকালে ষ্টেপ ল'ব লাগে অসম চৰকাৰৰ, যেনেকৈ UCC আইন আনিছে এনেকৈ এখন লাভ জেহাদী বোৱাৰী জেহাদী আইন আনিব লাগে। ব্লেকমেইলিং কৰিছে, এইটো আমি OC ছাৰক অৱগত কৰিছোঁ। বাকীখিনি আমি মহিলাজনী বিবাহিত, তাৰ স্বামী ঢুকাইছে। ব্লেকমেইলিংটো তাৰ নাম আছিলে কি আছিলে, আলাউদ্দিন শেখ বুলি নামৰ এজন ব্যক্তি আছিলে। সম্পৰ্কটো আমি দেখা মতে, মোবাইলত দেখা মতে আমি সম্পৰ্ক ক্লিয়াৰ জানা পালোঁ যে ইয়াতে ব্লেকমেইলিঙৰ এটা শিকাৰ হৈ আছে। আমি এইটো বিচাৰোঁ যে যেনেকৈ আমি অৱগত কৰিছোঁ থানাক, যে ভাৰপ্ৰাপ্ত আৰক্ষীক যে আমাৰ উচিত তদন্ত কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে, এইখিনিয়ে আমাৰ দাবী। আলাউদ্দিনক আটক কৰিছেনে? হা, আলাউদ্দিনক আটক কৰিছে, এতিয়া থানাত আছে, এতিয়া আৰক্ষী জিম্মাত আছে। আৰু ঘটনা কি ধুবুৰী জিলাত বহুতে হৈ আছে, আমি এতিয়ালৈকে বহুতে পালোঁ। যেনেকা পৰহি চাপৰত হৈ গ'ল, তাৰপিছত আকৌ এই চাৰিআলিত হৈ আছে। এনেকা এনেকা আমাৰ বোৱাৰী জিহাদ আৰু ছোৱালী জিহাদ, মাইকী জিহাদ সববিলাক জিহাদ হৈ আছে। এইটো আমি OC ছাৰক কল কৰিছোঁ, তাৰপিছত OC ছাৰে আমি জনাইছিলোঁ যে তাৰ আমাক লিখিতভাৱে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দলক যেতিয়া সিহঁতৰ নিজৰ ভাইয়ে আমাক লিখিতভাৱে এখন দিছে যে এনেকা এনেকা, মইতো আগতো এনেকা কেছত পৰিছোঁ, মিছা কেছত মোক এনেকা জড়িত কৰিখিনি সিহঁতে এনেকা ৰেকেট চলাই আছে যে সিহঁতে বোৱাৰী জিহাদ কৰি আছে, মোৰ বাইদেউজনক ব্লেকমেইলিং কৰি আছে, কিবা কিবি ফটো দেখাইখিনি আমি এইটো গম পালোঁ যে হয় সঁচাকৈ এইটো ঘটনা হয়। তাৰপিছত আমি লগালগ আমি OC ছাৰক কল কৰিছোঁ, OC ছাৰ নাছিলে। তাৰপিছত আমাৰ CA ছাৰে গৈছিলে ফিল্ডত, যাইখিনি তাক অৱগত কৰিখিনি লৈ আহিলে। আৰু এইখিনি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।